মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ 2 বহুপদৰ অনুশীলনী 2.2 কুৱেশ্যন নম্বৰ 2। ইয়াত কুৱেশ্যনটো কৈছে কি যে তলৰ সংখ্যাবিলাকক ক্ৰমে সমষ্টি আৰু গুণফল হিচাপে ধৰি দ্বিঘাত বহুপদটো নিৰ্ণয় কৰা। ইয়াত দ্বিঘাত বহুপদ নিৰ্ণয় কৰিবলৈ হ'লে আমাক এটা ফৰ্মুলা মনত ৰাখিব লাগিব কি যে দ্বিঘাত বহুপদ px is equal x square minus সমষ্টি into x, সমষ্টি মানে হল আলফা প্লাস বিটা into x প্লাস গুণফল হল কি আলফা বিটা। এইটো এটা ফৰ্মুলা। এই ফৰ্মুলাটো মনত ৰাখিলে হল। এই ফৰ্মুলাটো মনত ৰাখিলে হল। ইয়াত শর্টকাট কি মনত ৰখাৰ টেকনিকটো এনেকুৱা x স্কয়ার মাইনাস সমষ্টি into x প্লাস গুণফল। এইটো মানে কি ইয়াত আমাক কোৱেশ্চন কৈছে কি যে তলত দিয়া সংখ্যা দুটাক আমি সমষ্টি আৰু গুণফল হিচাপে ধৰি তেনেহলে কি ইয়াত দিয়া আছে আলফা প্লাস বিটা মানে সমষ্টি আৰু গুণফল আলফা বিটা ইজ ইকুৱেল এইটো দিয়া আছে 1/4 আৰু এইটো দিয়া আছে -1। তাহলে কি আমি ফৰ্মুলাটো কি জানো যে দ্বিঘাত বহুপদ px is equal x square minus alpha plus beta into x মানে কি সমষ্টি into x plus কি গুণফল। এই ফৰ্মুলাটোত আমি এই মান দুটা বহুৱাই দিম কি হ'ব এইটো x square minus সমষ্টিৰ মান আছে কি 1/4 into x plus গুণফল আছে কিমান -1। এইখিনি সলভ কৰিলে কি হ'ব x square minus x/4 -1 এইখিনি হৈ গ'ল। ইয়াৰ পিছত দেখা ইয়াতে আছে কি বহুপদ। এইফালে কিন্তু সমীকৰণৰ নিচিনা নহয় যে কি আমি গোটেইখিনিক 4ৰে পূৰণ কৰিম আৰু 4টো নোহোৱা হ'ব, এনেকুৱা নহয়। কাৰণ কি ইয়াত যদি আমি এলচিএম লওঁ বাকি মনে মনে 4ৰে পূৰণ কৰোঁ মানে কি ইয়াত 4 থাকিব। এলচিএম ললে কি হ'ব ইয়াত তলত হ'ব কি 4 ওপৰত হ'ব কি 4x স্কয়ার minus x minus 1। এইখিনিক শর্টকাট লিখোতে আমি এনেকে লিখিম যে কি এই তলৰ 4 আছে এই তলৰ 4টি তুলি দিম ডাইরেক্ট তলৰ 4টি তুলি দি ইয়াত 4 নাই ইয়াত 4 লগাম 4x স্কয়ার মাইনাস ইয়াত আছে ইয়াত নিলিখিম ইয়াত নাই ইয়াত 4 লিখিম এনেকুৱা। এতিয়া কথা হল যে ইয়াত যে আমি যে এলচিএম লৈছো এলচিএম লোৱাৰ পিছত তলৰ এই 4টো কত গল এই 4টো আমি ইয়াত কে হিচাপে ৰাখি দিম তেনেহলে কি ইয়াত কি হ'ব যে k এর মানটো কিমান হ'ব k মানটো হ'ব কি 1/4 k এর মানটো কি হ'ব 1/4 দ্যাট মিন্স এটু ডাইরেক্ট লিখা যায় কি k কি বাস্তব সংখ্যা তাহলে ইয়াৰ শর্টকাট এটা আমি বস্তু মনত ৰাখিম যে কি এই তলৰ যিমান বৰ তলত নাম্বাৰ থাকিব সেই নাম্বাৰটোৰ কি এলচিএম লৈ গোটেইখিনি কাম মনে মনে কৰি দিম আৰু এই তলৰ নাম্বাৰটোৰ হিচাপত কি আমি ইয়াত এটা কে লগাই দিম। এইখিনিতে হৈ গ'ল। ইয়াত আমাৰ নিৰ্ণয় বহুপদটো হল কি এইখিনি। সেকেন্ড কোৱেশ্চন 2 আছে দিয়া আছে ইয়াত কি দিয়া আছে কি আলফা প্লাস বিটা মানে সমষ্টি আছে কি √2 আৰু গুণফল আছে 1/3। তেনেহলে কি এটাকে নির্ণয় দ্বিঘাত বহুপদ তো সমান বাকি এনেকে লিখা যায় px is equal এই ফর্মুলাটো কি আছিল ফর্মুলাটো শর্টকাট মনে রাখলে হল যে x স্কয়ার মাইনাস সমষ্টি into x প্লাস গুণফল। এইটো শর্টকাট মনে রাখলে হল যে x স্কয়ার মাইনাস সমষ্টি into x প্লাস গুণফল। তার মানে এইটো আছিল ফর্মুলা x স্কয়ার মাইনাস আলফা প্লাস বিটা into x প্লাস আলফা বিটা। তার কি এইখিনিৰ পৰা আমি কি উলিয়াব পাৰিম যে x স্কয়ার মাইনাস আলফা প্লাস বিটা আছে কি √2 into x প্লাস গুণফল কি আছে 1/3। ইয়াত আগৰটো নিচিনা হল ইয়াত তলত কি আছে 3 আছে আমি এই 3টো তুলি দিম
তাৰ মানে কি ইয়াত হ'ল কি এলচিএমৰ কাম কৰিব লাগে, কিন্তু আমি এলচিএমৰ কাম নকৰি ডাইৰেক্ট মনে মনে কৰি দিম। তলৰ 3টো তুলি দিম, তলৰ 3টো তুলি দি ইয়াত 3 নাই ইয়াত লগাই দিম, ইয়াত নাই ইয়াতো লগাই দিম, √2x প্লাছ এই 3টো তুলি দিম। তাৰ মানে হ'ল কি এনেকুৱা এলচিএমটো ল'লে তলত কি হ'ব এনেকুৱা 3 হ'ব, কিন্তু আমি এইটো কি ডাইৰেক্ট কৰিছোঁ। এনেকৈ কৰি ইয়াত এটা কে লগাই দিম, কিয়নো আমি ইয়াত 3টো কি নোহোৱা কৰিছোঁ। ইয়াত কি লগাই দিম কে লগাই দিম। ইয়াত হ'ব কি য'ত কে ইকুৱেল কি বাস্তৱ সংখ্যা বা কি লিখা যায় ধ্ৰুৱক, কে ইকুৱেল কি ধ্ৰুৱক এটা লিখিলে হ'ল। এইখিনিতে শেষ অংকটো। কুৱেশ্যনৰ 4টা টাইপ হয়, এই 4টা টাইপৰ ভিতৰত এইটো এটা টাইপ, তাৰপিছত কুৱেশ্যন নম্বৰ 3 এটা টাইপ আছে আৰু 2টা এক্সট্ৰা টাইপ আছে। এই 4টা টাইপৰ পৰা এটা MCQ আহে মেট্ৰিকত। ইয়াত কুৱেশ্যনটো আছিল কি যে দ্বিঘাত বহুপদটো নিৰ্ণয় কৰা, তেনেহ'লে দ্বিঘাত বহুপদৰ ফৰ্মুলাটো কি আছিল x² - সমষ্টি ইনটু x প্লাছ গুণফল। তেনেহ'লে কি ইয়াত দিয়া আছে কি কুৱেশ্যনত দিয়া আছে কি যে সমষ্টি 0 আৰু গুণফল কি আছে √5। কি আমাক বহুপদটো কি আছিল x² - সমষ্টি ইনটু x প্লাছ গুণফল, ইয়াত এই মানটো আনি বহুৱাই দিম। 0 ইনটু x প্লাছ গুণফল হ'ব √5। এইখিনিৰ পৰা এনেকৈ কৰা যায় x² মাইনাছ ইয়াত কি একো নাই 0 আছে, 0 থাকিলে কি হ'ব এইটো 0ই হ'ব প্লাছ √5। এইখিনিৰ পৰা সলভ কৰিলে কি হ'ব x² প্লাছ √5। ইয়াত এটা কি লগাম য'ত কে ধ্ৰুৱক বা কি বাস্তৱ সংখ্যা হৈ গ'ল। ইয়াত 4 নম্বৰ কুৱেশ্যনটো আছে 1 ইয়াত দিয়া আছে কি আলফা প্লাছ বিটা ইজ ইকুৱেল 1 আৰু আলফা বিটা কি আছে 1। কাৰণ কি আমি জানো কি দ্বিঘাত বহুপদটো x² - আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা। এইখিনিত লিখা যাব কি যে x² - আলফা প্লাছ বিটা কিমান আছে 1 ইনটু x প্লাছ আলফা বিটাৰ মান কি আছে 1। তেনেহ'লে কি হ'ব এইটো x² - x প্লাছ 1। এইখিনি এনচাৰ, কিন্তু কি আমি ইয়াত এটা কি লগাই দিম কে লগাই দিম, কি থাকিব য'ত কে এটা বাস্তৱ সংখ্যা। এইখিনিতে হৈ গ'ল। এই 5 নম্বৰ কুৱেশ্যনটো আছে কি 1/4 -1/4 আৰু কি 1/4। ইয়াত সমষ্টি হ'ল কি -1/4 আৰু গুণফল হ'ল 1/4। আমি জানো কি দ্বিঘাত বহুপদটো x² - সমষ্টি ইনটু x প্লাছ গুণফল। ইয়াত মানটো বহুৱাই দিম x² - সমষ্টি মানে হ'ল -1/4 ইনটু x প্লাছ গুণফল কি 1/4। ইয়াত এইটো লিখা যায় x² - প্লাছ x/4 প্লাছ 1/4। ইয়াৰ পিছত দেখা এই লাইনটো যদি ভগ্নাংশ থাকে তলত কি ইয়াৰ কি তলৰখিনিৰ কি এলচিএম লৈ সেই এলচিএমৰে তলৰ এলচিএমটো কি তুলি দিব লাগে, তাৰ সলনি কি বহুৱাম কে বহুৱাম। বা ইয়াত শৰ্টকাট এটা বস্তু মনত ৰাখিলে হ'ল কি এই গোটেইখিনিক আমি কি 4ৰে পূৰণ কৰিম। গোটেইখিনি তলত 4 আছে, গোটেইখিনিক আমি 4ৰে পূৰণ কৰিম। 4ৰে পূৰণ কৰিলে কি হ'ব এনেকুৱা হ'ব দেখিবা 4x²। ইয়াত 4ৰে পূৰণ কৰিলে কি হ'ব 4 আৰু পূৰণ কৰা 4 কি হ'ব কেনচেল, কি হ'ব ইয়াত অকল x, ইয়াতো সেম একে হ'ব। পূৰণ কৰা 4 আৰু এই 4 কি হ'ব কেনচেল, কি থাকিব ইয়াত অকল 1। ইয়াত কি বহুৱাম আমি এটা কে, য'ত কে কি এটা বাস্তৱ সংখ্যা হৈ গ'ল। বা এই লাইনটো এনেকৈ কৰা যায় যে য'ত 4 আছে তাৰ পৰা আমি তুলি দিম আৰু য'ত নাই তাত লগাম। ইয়াত দেখা ইয়াত নাই ইয়াত লগাইছোঁ, ইয়াত আছে ইয়াত লগোৱা নাই। এইখিনিতে শেষ। ইয়াত 6 নম্বৰ কুৱেশ্যনটো আছে যে সমষ্টি 4 আৰু গুণফল 1। ইয়াত আমি এটা বস্তু জানো কি দ্বিঘাত বহুপদৰ ফৰ্মুলা দ্বিঘাত বহুপদ ইজ ইকুৱেল x² - সমষ্টি ইনটু x প্লাছ গুণফল। তেনেহ'লে কি আমি দ্বিঘাত বহুপদ উলিয়াব পাৰিম। দ্বিঘাত বহুপদ উলিয়াব হ'লে আমাক কি লাগিব সমষ্টি আৰু গুণফল লাগিবই, এই দুটা মেণ্ডেটৰী। সমষ্টি নাথাকিলে আমি যেনেকৈ হওক আমি সমষ্টি আৰু গুণফলটো উলিয়াই ল'ম ফাৰ্ষ্ট, তাৰপিছত ইয়াত বহুৱাই দিম। তেনেহ'লে ইয়াত সমষ্টি আছে কিমান 4
আৰু ইয়াত গুণফল আছে কিমান 1 তেনেহ'লে ইয়াত আনি বহুৱালে কি হ'ব x² মাইনাছ সমষ্টি মানে হ'ল 4x প্লাছ গুণফল 1 এইখিনিৰ পৰা কি লিখা যাব x² মাইনাছ 4x প্লাছ 1 এইখিনিতে বহুপদটো হৈ গ'ল কিন্তু ইয়াত এটা আমি কি লগাম k লগাম ইয়াত এটা কি লগাম k য'ত k ইকুৱেল হ'ব বাস্তৱ সংখ্যা এইখিনিতে হৈ গ'ল এইবাৰ আমি সলভ কৰিম কোৱেশ্চন নাম্বাৰ 3 কোৱেশ্চন নাম্বাৰ 3 কি দিয়া আছে যে তলৰ দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ ইয়াত কোৱেশ্চনটোত আছে কি যে শূন্য দিয়া আছে তেনেহ'লে কি আমি জানো কি যে দ্বিঘাত বহুপদ নিৰ্ণয় কৰিবলৈ হ'লে দ্বিঘাত বহুপদৰ ফৰ্মুলা কি আছিল x² মাইনাছ সমষ্টি ইনটু x প্লাছ কি গুণফল এইখিনি ফৰ্মুলা আমাক ফৰ্মুলাটো আমি জানো কি যে x² মাইনাছ সমষ্টি ইনটু x প্লাছ কি গুণফল তেনেহ'লে কি ইয়াত আমি দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব পাৰিম কিন্তু আমি কি আমাক লাগিব কি সমষ্টি আৰু গুণফল কিন্তু এই কোৱেশ্চনত সমষ্টি আৰু গুণফল দিয়া নাই ইয়াত দিয়া আছে অকল শূন্য দুটা তেনেহ'লে এই শূন্য দুটাৰ পৰা আমি কি সমষ্টি আৰু গুণফল উলিয়াম ইয়াত সমষ্টিটো কি হ'ব -4 প্লাছ 3/2 এইটো সমষ্টি ইয়াৰ পৰা এইটো সলভ কৰিলে কি হ'ব 2 এলচিয়াম হ'ল 2 ইয়াত আহি পূৰণ হ'ব -2 4 গুণ 8 প্লাছ কি হ'ব 3 ইকুৱেল কি হ'ব এইটো -5/2 এইটো হৈ গ'ল সমষ্টি আৰু গুণফলটো হ'ব কি -4 ইনটু 3/2 ইয়াত কটাকটি কৰাৰ দৰকাৰ নাই ইয়াতে ডাইৰেক্ট লিখি দিবা এইটো কি হ'ব তলত হ'ব 2 3 4 গুণ -12 কটাকটি কৰিলেও হয় নকৰিলেও হয় তো একে কথা এইখিনি হৈ গ'ল এইখিনিৰ পিছত ইয়াত যদি কটাকটি কৰিবা ইয়াৰ পিছত আমি কি দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিম দ্বিঘাত বহুপদত কি আছিল দ্বিঘাত বহুপদটো যে px = x² মাইনাছ সমষ্টি ইনটু x প্লাছ গুণফল তেনেহ'লে কি ইয়াত মানবিলাক আনি আমি বহুৱাই দিম x² মাইনাছ সমষ্টি কিমান আছিল সমষ্টি আছিল -5/2x প্লাছ গুণফল আছিল কি -12/2 বা কটাকটি কৰিলে কি হ'ব -6 এইখিনিৰ পিছত আমি জানো কি যে যদি তলত সেম নাম্বার থাকে বাকি সেম নাম্বার না থাকিলেও আমি কি এলসিএম উলিয়াম এইখিনি সেম নাম্বার আছে শর্টকাট কৰি দিয়া ইয়াত 2 আছে ইয়াত 2 আছে তলত এই 2 বিলাক তুলি দিয়া ইয়াত 2 লগাই দিয়া শর্টকাট মাইনাস মাইনাস কি হ'ব প্লাস 5x মাইনাস প্লাস মাইনাস 12 ইয়াত লগোৱা নাই 2 কিয় কাৰণ ইয়াত কি আছে তলত 2 আছে ইয়াত তলত কি আছে 2 আছে আমি গোটেইখিনি মনে মনে কি 2 ৰে পূৰণ কৰিছো এই 2 কেনসেল হৈছে ইয়াত 2 লাগিছে কি এইখিনি आंसर ইয়াতে কি লাগিব k যত k ইকুৱেল বাস্তৱ সংখ্যা হৈ গল সমষ্টি কি হ'ব শূন্য দুটাৰ সমষ্টি মানে 5 + 2 ইকুৱেল কি হ'ব 7 আৰু আলফা বিটা কি হ'ব মানে শূন্য দুটা গুণফল 5 * 2 ইকুৱেল 10 হৈ গল ইয়াত এই ফৰ্মুলাটোত বহুৱাই দিম আমি কি হ'ব এইটো x² মাইনাস সমষ্টি হল 7x প্লাস গুণফল কিমান আছে 10 এইখিনিতে হৈ গল ইয়াত এটা আমি কি k লগাই দিম হৈ গল যতকে কি এটা বাস্তৱ সংখ্যা কোৱেশ্চন টু ইয়াত নেক্সট কোৱেশ্চন টু আছে যে শূন্য দুটা 1/3 আৰু -1 তেনেকৈ আমি সমষ্টি আৰু গুণফল উলিয়াই লম সমষ্টি কি হ'ব 1/3 প্লাস -1 ইজ ইকুৱেল এইটো এলচিয়াম ললে কি হ'ব তলত থাকিব 3 ইয়াত 1 প্লাস মাইনাস এই 3টো ইয়াত আহি পূৰণ হ'ব আৰু কি হ'ব 3 is equal -2/3 ইয়াত গুণফল হ'ব 1/3 into -1 দুটা পূৰণ কৰিলে কি হ'ব তলত 2 তলত 1 আৰু 1 পূৰণ কৰিলে 1 -1 এইখিনি হৈ গল ইয়াৰ পিছত আমি কি নিৰ্ণায়ক বহুপদটো উলিয়াম বহুপদটো কি আছিল x² মাইনাস সমষ্টি তেনেকৈ ইয়াত মানটো বহুৱাই দিম x² মাইনাস সমষ্টি কিমান আছিল -2/3 into x প্লাস গুণফল কি আছিল -1/3 হৈ গল এইখিনি পিছত ডাইৰেক্ট আমি কৰি দিম কি তলত ইয়াত 3 আছে তেনেহ'লে কি আমি মনে মনে 3 ৰে পূৰণ কৰিম নহলে ইয়াত ডাইৰেক্ট কৰিব পৰা যে এই 3 বিলাক তুলি দিম যত 3 নাই তাত লগাই দিম ইয়াত নাই ইয়াত লগাই দিয়া মাইনাস মাইনাস কি হ'ব প্লাস ইয়াত 3 আছে 3 নলগালেও হ'ব ইয়াত কি হ'ব 2x প্লাস
আৰু প্লাছ মাইনাছত কি হ'ব ইয়াত মাইনাছ ইয়াত কি থাকিব 3 তলত আছে তেনেহ'লে কি ইয়াত নলগাম কি হ'ব 1 এইখিনিতে এনসাৰ শেষ হ'ল এইটো কি হ'ব তলত সাইডত এটা কে কি নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো আছে কি যে শূন্য দুটা 3/2 ইয়াত কিন্তু শূন্যৰ সমষ্টি আৰু গুণফল দিয়া নাই ইয়াত আছে শূন্য দুটা তেনেহ'লে কি আমি কোৱেশ্চনৰ বহুপদৰ ডিমাণ্ড মতে কি আছে যে শূন্যৰ সমষ্টি আৰু গুণফল লাগিব সেইকাৰণে কি সমষ্টি আৰু গুণফলটো আগত উলিয়াই ল'ম সমষ্টি হ'ব কি 3/2 প্লাছ -2 এটো এলসিএম ললে কি হ'ব 2 3 ইয়াত তলত 2 নাই তেনেহ'লে কি ইয়াত 2 লাগিব 2 2 4 -1/2 ইয়াত কি শূন্যৰ গুণফল কি হ'ব 3/2 ইনটু কি হ'ব -2 পূৰণ কৰিলে এটো কটাকটি যায় কটাকটি কৰিলে হ'ব নকৰিলেও হ'ব ইয়াত তলত হ'ব 2 ওপৰত হ'ব কি 2 3 গুণ 6 মাইনাস এখিনি হৈ গ'ল সমষ্টিৰ গুণফল বাহিৰ হৈছে তেনেহ'লে কি ইয়াত ডাইৰেক্ট আমি পুট কৰি দিম x² মাইনাস কি হ'ব সমষ্টিটো কি হ'ব -1/2 ইনটু x প্লাস গুণফল কি আছে -6/2 ইয়াত এই লাইনটো ডাইৰেক্ট কৰিব পাৰি যে কি তলত 2 আছে এই 2 বিলাক তুলি দিম তলৰ 2 বিলাক তুলি দিম আৰু যত নাই তাত লগাই দিম নহলে মনে মনে 2 এৰে পূৰণ কৰি দিয়াত তথাপি হৈ যাব তেনেহ'লে কি ইয়াত নাই ইয়াত লগাই দিম 2x² মাইনাস কি হ'ব প্লাস 1 আৰু x পূৰণ কৰিলে x ইয়াত মাইনাস প্লাস আছে তেনেহ'লে কি হ'ব মাইনাস ইয়াত তলত 2 আছে 2 নালাগিব তেনেহ'লে কি হ'ব এটো 6 এইখিনিতে হৈ গ'ল ইয়াত কি হ'ব এটা কে যত কি এটা কি বাস্তৱ সংখ্যা এইখিনি হৈ গ'ল ইয়াতে আমি এক্সট্ৰা কোৱেশ্চন আলোচনা কৰিম কোৱেশ্চনটো হল কি যে দ্বিঘাত বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য দুটাৰ যোগফল -5 আৰু এটা শূন্য আছে কিমান 2 আমাক কি দ্বিঘাত বহুপদ উলিয়াবলৈ হলে আমাক কি লাগে সমষ্টি আৰু গুণফল লাগে ইয়াত কোৱেশ্চনত কি দিয়া আছে অকল সমষ্টি দিয়া আছে কিন্তু গুণফল দিয়া নাই সমষ্টি আৰু এটা শূন্য দিয়া আছে তেনেহ'লে কি আমি লিখিম দিয়া আছে কি দিয়া আছে সমষ্টি কিমান দিয়া আছে -5 তোমালোকে এটা বস্তু শর্টকাট কৰিবা যে সমষ্টি এটা দিয়া আছে সমষ্টি দিয়া আছে আৰু এটা শূন্য দিয়া আছে তাহলে এটা শূন্য দিয়া আছে যদি কি আমাক গুণফল উলিয়াবলৈ হলে কি লাগিব আনটো শূন্য লাগিব তেনেহ'লে কি ইয়াত আনটো শূন্য কেনেকৈ উলিয়াম যে আন শূন্য শর্টকাট এটো সাইড নোটত লিখিবা যে আন শূন্য কি হ'ব ইয়াত আছে কি যোগফল আছে -5 আৰু এটা শূন্য আছে কিমান 2 এই যোগফল যে আছে এটো কি যোগ কৰি হৈছে -5 আৰু এটা শূন্য আছে তেনেহ'লে কি এই শূন্যটো ইয়াৰ পৰা মাইনাস কৰি দিবা যিমান হ'ব হেতু হ'ব কি আন এটা শূন্য -7 এটো হল কি আন শূন্য আৰু আগৰটো কি আছিল 2 তেনেহ'লে কি গুণফল কি হ'ব আগৰ শূন্য আছিল 2 আৰু এতিয়া শূন্যটো ওলাল কি -7 এই দুটা পূৰণ কৰিলে কি হ'ব -14 হৈ গ'ল এইখিনি গুণফল আৰু কি সমষ্টি ৰেডি হৈছে তেনেহ'লে কি আমি দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব পাৰিম দ্বিঘাত বহুপদটো কি আছিল x² মাইনাস সমষ্টি কিমান হল -5 ইনটু x প্লাস গুণফল কিমান -14 তেনেহ'লে এইখিনিৰ পৰা কি লিখা যাব x² মাইনাস প্লাস 5x প্লাস -14 এইখিনিত অংক শেষ ইয়াত কি লিখিম k যত k এটা কি বাস্তৱ সংখ্যা এইখিনিতে হৈ গ'ল এটো হল কি টাইপ 3 মোৰ হিচাপত টাইপ 3 ইয়াত কোৱেশ্চন নম্বৰ 2 তো অকল দিয়া আছে কি সমষ্টি আৰু গুণফল হেতু হল টাইপ 1 তাৰ পিছত আকৌ কোৱেশ্চন নম্বৰ 3 দিয়া আছে দেখি দুটা শূন্য তাত হেতু টাইপ 2 মোৰ হিচাপত এটো হল টাইপ 3 কাৰণ ইয়াত কি দিয়া আছে এটা শূন্য দিয়া আছে আৰু যোগফল দিয়া আছে গুণফল দিয়া নাই আন এটা শূন্য দিয়া নাই ইয়াত আৰু এটা এক্সট্ৰা কোৱেশ্চন আলোচনা কৰিম ইয়াত এক্সট্ৰা কোৱেশ্চনটো আছে কি দ্বিঘাত বহুপদ নিৰ্ণয় কৰা যাৰ শূন্যৰ গুণফল তাৰ শূন্য দুটাৰ গুণফল আছে কিমান 12 আৰু শূন্য এটা শূন্য দিয়া আছে কি -3 তেনে কি আমাক বহুপদ দ্বিঘাত বহুপদৰ ডিমান্ড হিচাপত কি লাগিব সমষ্টি আৰু গুণফল লাগিবই এই দুটা মাস্ট বি তেনে কি ইয়াত শূন্যৰ গুণফল দিয়া আছে কিন্তু কি সমষ্টি দিয়া নাই তেনেহ'লে কি আমি সমষ্টিটো উলিয়াই লৈ তাত বহুৱাই দিম ইয়াত সমষ্টি দিয়া নাই কিন্তু কি দিয়া আছে গুণফল দিয়া আছে কিমান 12 এটো লিখি ললো এইখিনিতে শেষ ইয়াৰ পিছত আমাক কি লাগিব শূন্যৰ সমষ্টি কিন্তু ইয়াত শূন্য দিয়া আছে কি এটা দিয়া আছে শূন্য আৰু আমাক দিয়া আছে গুণফল তেনেহ'লে কি এই গুণফলৰ পৰা আমি আগত কি শূন্যৰ সমষ্টিটো আন এটা শূন্য উলিয়াই লম তেনেহ'লে কি হ'ব ইয়াত গুণফল দিয়া আছে কিমান 12 এটো লিখিছো তাৰ পিছত কি -3 দিয়া আছে এটো লিখিম ইয়াত দেখিবা গুণফল থাকিলে যোগফল থাকিলে আন এটা শূন্য আমি কি বিয়োগ কৰি উলিয়াম আৰু ইয়াত গুণফল মানে কি পূৰণফল থাকিলে আন এটা শূন্য আমি কি হৰণ কৰি উলিয়াম তেনেহ'লে কি ইয়াত হৰণ দিলে কি হ'ব হৰণ মানে কি ডিভাইড এটো কাটি দিলে কিমান থাকিব 4 মানে কি হ'ব -4 তেনেহ'লে কি এটা শূন্য কিমান আছিল -3 আৰু আন এটা শূন্য কিমান হল
এটা শূন্য -3 আৰু আন এটা শূন্য কিমান হ'ল -4 কাৰণ সমষ্টি হ'ব কি -3 -4 -3 -4 ইকুৱেল কি হ'ব -7 হৈ গ'ল ইয়াৰ পিছত কি আমি ইয়াত আহি বহুৱাম মান x² মাইনাছ সমষ্টিটো কিমান আছে -7x প্লাছ গুণফল আছে কি 12 এইখিনিৰ পৰা কি হ'ব যে x² প্লাছ 7x প্লাছ 12 এইখিনিত শেষ এইটো হ'ল কি কি ইয়াত এটা বস্তু মনত ৰাখিবা যে কি যদি এটা সমষ্টি এটা গুণফল দিয়া থাকে ডাইৰেক্ট আমি পুট কৰি দিম যেনে কোৱেশ্চন নম্বৰ 2 তাৰপিছত দুটা শূন্য থাকিলে আমি সমষ্টি আৰু গুণফল উলিয়াম তাৰপিছত পুট কৰি দিম সহজ হ'ব তাৰপিছত আৰু এটা টাইপ হ'ল কি যে শূন্যৰ সমষ্টি থাকিলে আৰু এটা শূন্য থাকিলে আমি সমষ্টিটো লিখিম তাৰপিছত আৰু এটা শূন্য উলিয়াবলৈ হ'লে আমি সমষ্টি থাকিলে মানে যোগফল থাকিলে তাৰ পৰা কি আন এটা শূন্য বিয়োগ কৰি যেটো থাকিব সেইটো হ'ব আন এটা শূন্য দুটা শূন্য কি আমি তাত পূৰণ কৰি দিম তাৰপিছত এইটো এটা টাইপ এই কোৱেশ্চনত কি আছে গুণফল আৰু এটা শূন্য দি আছে তেনেহলে আনটো শূন্য আমি কেনেকৈ উলিয়াম যে গুণফল মানে কি পূৰণফল তেনেহলে কি আনটো শূন্য আমি হৰণ কৰি উলিয়াম যে গুণফল দি আছিল কিমান 12 আৰু ইয়াক -3 ৰে ডিভাইড কৰিছো তেনেহলে কি 4 থাকিল ইয়াত কি মাইনাস এটা আছে -4 থাকিল তেনেহলে কি যোগফল থাকিলে আমি বিয়োগ কৰি আন এটা শূন্য উলিয়াম আৰু গুণফল থাকিলে বা পূৰণফল থাকিলে আন এটা শূন্য আমি হৰণ কৰি উলিয়াম এইখিনিতে টাইপ 4টা টাইপ হ'ল এই 4টা টাইপৰ ভিতৰৰ পৰা এটা কোৱেশ্চন আহে পৰীক্ষাত